নমস্কাৰ ND24 চাই থকাৰ বাবে ধন্যবাদ নিউজকাষ্টৰ হৈতে ষ্টুডিঅত পইভা মহন্ত নিউজকাষ্টৰ আৰম্ভণিতে আপোনালোকক জনাব বিচাৰিছো যেহেতু কেন্দ্ৰীয় লোকসেৱা আয়োগৰ ফলাফল ঘোষণা কৰা হৈছে আৰু ফলাফলৰ শেহতীয়া খবৰ এই মুহূৰ্তত আপোনালোকক জনাব বিচাৰিছো মুঠ 761 গৰাকী পৰীক্ষাৰ্থী নিৰ্বাচিত হৈছে 545 গৰাকী পুৰুষ 216 গৰাকী মহিলা নিৰ্বাচিত শীৰ্ষস্থান দখল কৰিছে শুভম কুমাৰে আৰু আজি কিছু সময় পূৰ্বে ঘোষণা কৰা হৈছে কেন্দ্ৰীয় লোকসেৱা আয়োগৰ পৰীক্ষাৰ ফলাফল আৰু শীৰ্ষস্থান দখল শুভম কুমাৰৰ কেন্দ্ৰীয় লোকসেৱা আয়োগৰ পৰীক্ষাত শীৰ্ষস্থান লাভ কৰিছে ফলাফল ঘোষণা কৰা হৈছে শুভম কুমাৰে লাভ কৰিছে শীৰ্ষস্থান মুঠ 761 গৰাকী পৰীক্ষাৰ্থী নিৰ্বাচিত হৈছে 545 গৰাকী পুৰুষ 216 গৰাকী মহিলা শীৰ্ষস্থান দখল শুভম কুমাৰৰ নিউজকাষ্টত এবাৰ জনাব বিচাৰিছো জুৰিয়াত সংঘটিত হোৱা নগাঁও আৰক্ষীৰ এনকাউণ্টাৰ এক খবৰ আঘাতপ্ৰাপ্ত হৈছে জালনুট ব্যৱসায়ী ৰুস্তম আলী ভৰিত গুলিবিদ্ধ ৰুস্তম আলী উপ আৰক্ষী অধীক্ষক দীপ্তিমালীৰ নেতৃত্বত চলিছিল এই অভিযান ৰুস্তম আলীৰ নেতৃত্বত 7 দুৰ্বৃত্তৰ আৰক্ষীক আক্ৰমণৰ চেষ্টা দুৰ্বৃত্তৰ দলটোৰ লগত আছিল মাৰনাস্ত্ৰ আৰক্ষীৰ অভিযানৰ মাজতে পলায়ন কৰিছে 6 দুৰ্বৃত্তই ৰুস্তম আলীৰ নেতৃত্বত 7 দুৰ্বৃত্তৰ আৰক্ষীক আক্ৰমণৰ চেষ্টা জুৰিয়াত নগাঁও আৰক্ষীৰ এনকাউণ্টাৰ এই ঘটনা আঘাতপ্ৰাপ্ত হৈছে জালনুট ব্যৱসায়ী ৰুস্তম আলী ভৰিত গুলিবিদ্ধ ৰুস্তম আলীৰ উপ আৰক্ষী অধীক্ষক দীপ্তিমালীৰ নেতৃত্বত চলিছিল এই অভিযান ৰুস্তম আলীৰ নেতৃত্বত 7 দুৰ্বৃত্তৰ আৰক্ষীক আক্ৰমণৰ চেষ্টা আৰু তাৰ পাছতে আৰক্ষীৰ এনকাউণ্টাৰ সোর্স ইনফরমেশন মতে তেজপুৰৰ পৰা দুজন ল'ৰা আহিব এটা জেগাত তে মানে জালি নোট মেচিন এটা আছে আৰু তেনেকৈ কেমিকেল হাতে আমাৰ সোর্সক মানে পইচা দিব তাৰ লেনদেনটো হৈছে কি অৰিজিনেল নোট আমাৰ সোর্সে দিব লাখ টকাৰ এটা হিচাপ কৰিছে আৰু সিহঁতে জালি নোটটো দিব 30% বেছিকৈ দিব বুলি কৈছে জেগাটো এইটো আমাৰ জুৰিয়া আণ্ডাৰত পৰিছে বগুৰাগুৰি 1 নম্বৰ বগুৰাগুৰি তো ইয়াতে মুবাৰক আলীৰ ঘৰত সিহঁতে ডিউটি কৰিলে আমাৰ ল'ৰা আহিছিলে আমি অলপ আঁতৰত আছিলোঁ ওচৰমি আমাৰ ল'ৰা আহি এনেকৈ ডিল কৰি থাকোঁতে সিহঁতে কিবা পইচাটোহে আগে গৈছে সিহঁতে তাৰমানে স্পটত আমাৰ ল'ৰাই গম পাই গ'ল সিহঁতে ডকাইতি কৰিব আহিছে তো সিহঁতি দুইটাই টানাটানি কৰা আৰম্ভ কৰিলে আমাৰ ল'ৰাক একদম চুচৰাই আনিলে পিষ্টল এটা হেৰি কৰিলে ফায়াৰিং কৰি তাৰপিছত লগে লগে সেইটো ৰুমৰ পৰা তাৰ আগতে আমাৰ হেৰি দেখা পালে 7জন ল'ৰা লগে লগে ওলাই আহিলে ৰুমলৈ এটা গেং বহি আছিল তাৰমানে ইয়াতে তেজপুৰৰ মানুহ ইয়াৰে মানুহ লোকেল ইয়াতে কোনোবা ল'ৰা কেইটামান আছে আমাৰ যোনজন ল'ৰা নিজৰ ছেফটিৰ কাৰণে তাৰ হেৰি ভৰিত ফায়াৰ কৰাৰ পিছতহে সিহঁতি গোটেই পলাই গ'ল এতিয়া তেওঁ ইনজুৰ্ড পাৰ্চনত ক'ত আছে চব ঠিকে আছে কথা পাতি আছে দগাঁও হস্পিটেলত আছে তো আমি তাৰ পৰা এতিয়া কথা পাতি শুনিলাম ডিটেইলছটো কি কেনেকৈ ক'ত পাইছে কাৰ লগত আছিল কোনটো গ্ৰুপত ইমান মানুহ 8জন মানুহ আছিল নিউজকাষ্টত এবাৰ আপোনালোকক জনাব বিচাৰিছো আজি সম্পন্ন হোৱা ৰাজ্যিক কেবিনেটৰ সিদ্ধান্ত সন্দৰ্ভত যেহেতু আজি কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে ৰাজ্যিক কেবিনেটত আৰু প্ৰথমে আমি আপোনালোকক জনাব বিচাৰিছো শক্তি বিভাগক লৈ যিকেইটা সিদ্ধান্ত গ্ৰহণ কৰা হৈছে যেহেতু শক্তি বিভাগৰ আন্তঃগাঁথনিৰ কথা কোৱা হৈছে আগবঢ়াইছো কি সিদ্ধান্ত গ্ৰহণ কৰা হ'ল আজি কেবিনেটে কেইবাটাও অত্যন্ত গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে তাৰে ভিতৰত অন্যতম APDCL ৩,২৮৪ কোটি টকা খৰচ কৰি আমাৰ গোটেই সমগ্ৰ ব্যৱস্থাটোক আমাৰ ইলেক্ট্ৰিচিটিৰ সমগ্ৰ ব্যৱস্থাটোক উন্নতকৰণৰ সিদ্ধান্ত লৈছে ৩,২৮৪ কোটি টকা খৰচ কৰি গোটেই ইলেক্ট্ৰিচিটি ডিপাৰ্টমেণ্টটোক পাৱাৰ ডিপাৰ্টমেণ্টটোক ষ্ট্ৰেংথেন কৰিবলৈ ব্যৱস্থা হাতত লৈছে ভল্টেজ কম হয় তাৰ কাৰণে আমি সকলো সমস্যাৰ সন্মুখীন হওঁ আৰু ভল্টেজ কম হোৱাটোৰ নাইকিয়া কৰিবলৈ আমি ছাবষ্টেশ্যন বনাব লাগে আৰু তাৰ কাৰণে এই ৩,২৮৪ কোটি টকা খৰচ কৰাৰ যি সিদ্ধান্ত আজি আমাৰ কেবিনেটে লৈছে তাৰ পৰা 196 নতুন ছাবষ্টেশ্যন বনোৱা হ'ব 196 সাবস্টেশন বনোৱা হ'ব নতুন সাবস্টেশন পাৱাৰ ডিস্ট্ৰিবিউশনৰ কাৰণে 196
2605 কিলোমিটাৰ নতুন 33 kV লাইন নতুনকৈ বনোৱা হ'ব। কোনটো আগৰটো 2605 কিলোমিটাৰ নতুন 33 kV লাইন নতুনকৈ সংযোগ কৰা হ'ব। 3018 কিলোমিটাৰ নতুন 11 kV লাইন নতুনকৈ সংযোগ কৰা হ'ব। মানে এইখিনি নতুন সংযোজন, আগতেতো আছেই, এইবিলাক নতুন সংযোজন। 2674টা 2074 নতুন হাই ভোল্টেজ ট্ৰান্সফৰ্মাৰ ইনষ্টল কৰা হ'ব। এইখিনি আজি অত্যন্ত গুৰুত্বপূৰ্ণ। এইখিনি যদি হৈ যায় আমাৰ কাৰেণ্টৰ যিটো ব্যৱস্থা বৰ্তমান চলি আছে তাক বহুত ভালকৈ আপগ্ৰেড হ'ব। আৰু 1,86,255টা 1,86,255টা নতুন কনজিউমাৰ প্ৰিপেইড স্মাৰ্ট মিটাৰ্ছ লগোৱা হ'ব। 40,000 নিউ ট্ৰেন্সফৰ্মাৰ মিটাৰ 40,000 নতুন ট্ৰেন্সফৰ্মাৰ মিটাৰ ইনষ্টল কৰা হ'ব। এইটো হৈছে পাৱাৰ ডিপাৰ্টমেণ্ট ৰিলেটেড অত্যন্ত গুৰুত্বপূৰ্ণ সিদ্ধান্ত। এইখিনি ট্ৰেন্সফৰ্মাৰ মিটাৰ টোটেল এমাউণ্টটো আকৌ কৈছোঁ 3284 কোটি টকা 3,284 crores খৰচ কৰি এই কামখিনি কৰা হ'ব। মই ভাবোঁ যে এইখিনি কৰিলে অসমৰ যিটো ইলেক্ট্ৰিচিটিৰ বৰ্তমানৰ ব্যৱস্থা খুব বেছি বৰ্তমানৰ অৱস্থাৰ পৰা ভাল হ'ব। আৰু ৰাজ্যিক কেবিনেটত গ্ৰহণ কৰাৰ সিদ্ধান্ত সন্দৰ্ভত আমি আপোনালোকক জনাই আছোঁ। আৰু শক্তি বিভাগৰ ওপৰত এই সিদ্ধান্ত গ্ৰহণৰ পিছত এইবাৰ যিহেতু পৰৱৰ্তী যি সিদ্ধান্ত গ্ৰহণ কৰা হৈছে সেই সন্দৰ্ভত আপোনালোকক জনাব বিচাৰিছোঁ। দেশীয় সুৰা সন্দৰ্ভত, আবকাৰী কৰ সন্দৰ্ভত, অৰুণাচলৰ পৰা অহা সুৰা সন্দৰ্ভতো সিদ্ধান্ত গ্ৰহণৰ কথা কোৱা হৈছে। আৰু সমান্তৰালভাৱে 2021 পৰা প্ৰদান কৰিবলগীয়া গোপীনাথ বৰদলৈ বঁটা সন্দৰ্ভতো যিহেতু আজি কেবিনেটৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। কি সিদ্ধান্ত গ্ৰহণ কৰা হৈছে এবাৰ আপোনালোকলৈ আগবঢ়াইছোঁ। লিকেজ হয় তাক মিনিমাইজ কৰিবলৈ কেইবাটাও সিদ্ধান্ত লোৱা হৈছে। টু ষ্টপ স্মাগলিং অফ লিকাৰ ফ্ৰম নেইবাৰিং ষ্টেট স্পেচিয়েলি অৰুণাচল প্ৰদেশ, মানে অৰুণাচল প্ৰদেশৰ পৰা অসমত আনি মদ বিক্ৰী কৰে আৰু অসমে ৰেভিনিউ লছ কৰে। তাৰ কাৰণে ট্ৰেনজিট পাছৰ ব্যৱস্থা কৰা হৈছে। এতিয়াৰ পৰা অসমৰ পৰা মানে এনেকুৱা দেখায় অৰুণাচলৰ বুলি দেখায়, কিন্তু অসমত বিক্ৰী কৰে, বাহিৰৰ পৰা আনে। এতিয়া অসমৰে নিবলৈকে ট্ৰেনজিট পাছ ল'ব লাগিব। চুলাই মদ যাতে বিক্ৰী বন্ধ হয়, মানে চুলাই মদ খালে মানুহৰ বেমাৰ হয়, চুলাই মদ যাতে চুলাই মদৰ প্ৰচলন যাতে কম হয়, সেইকাৰণে যিটো আমাৰ কাণ্ট্ৰি লিকাৰ বুলি কয়, কাণ্ট্ৰি লিকাৰৰ ক্ষেত্ৰত কাণ্ট্ৰি স্পিৰিটৰ এক্সাইজ ডিউটি কমাই দিয়া হৈছে। এপ্লিকেশ্যন ফ্ৰী, লাইচেঞ্চ ফ্ৰী এণ্ড ছিকিউৰিটি ডিপজিট ফৰ কাণ্ট্ৰি স্পিৰিট হেজ বিন ৰিডিউচ টু হাফ, মানে কাণ্ট্ৰি স্পিৰিটৰ দাম ফি গোটেইখিনি কমাই দিয়া হৈছে আধালৈকে। আগতে যিমান আছিল তাতকৈ কমাই দিয়া হৈছে, যাতে মানুহে কম দামত কাণ্ট্ৰি লিকাৰ খাব পাৰে, যাতে চুলাই মানুহে নাখায়। এইকেইটা হৈছে আবকাৰী বিভাগৰ কাৰণে লোৱা সিদ্ধান্ত। আমাৰ সকলোৰে অতি আদৰৰ অসমৰ প্ৰথমগৰাকী প্ৰধানমন্ত্ৰী বা মুখ্যমন্ত্ৰী, সেইখিনি সময়ত প্ৰধানমন্ত্ৰী বুলি কৈছিল, আমি বৰ্তমান মুখ্যমন্ত্ৰী বুলি কওঁ। তেখেতৰ নামত অসম চৰকাৰে এটা বঁটা দিয়াৰ ব্যৱস্থা কৰে, কিন্তু সেই বঁটাটো ইৰেগুলাৰ আছিলে। কেতিয়াবা দিয়ে, কেতিয়াবা নিদিয়ে, বা 5 বছৰৰ পাছত, মানে 2001 to 2005 দিয়ে, 2011 to 2014 দিয়ে। এতিয়াৰ পৰা আগৰবিলাক বাদ দি 2021 পৰা প্ৰত্যেক 2 বছৰৰ মূৰে মূৰে লোকপ্ৰিয় গোপীনাথ বৰদলৈ বঁটা দিয়াৰ ব্যৱস্থা কৰা হৈছে। আগতে ইয়াৰ মাননি আছিলে 2 লাখ আৰু এতিয়াৰ পৰা মাননি হ'ব 5 লাখ টকা। আৰু আজিৰ কেবিনেটে সিদ্ধান্ত লৈছে যে কোনোবা এজন বিশেষ ব্যক্তিকো দিব পাৰে আৰু কোনোবা এটা সংস্থাকো দিব পাৰে। আৰু ভাৰতবৰ্ষৰ, অকল অসমৰ নহয়, ভাৰতবৰ্ষৰ এগৰাকী বিশেষ ব্যক্তি
বা এটা বিশেষ সংস্থা, বিশেষ মানে ছ'চাইটিলৈকে যোনে খুব ভাল কণ্ট্ৰিবিউশ্যন দিয়ে। আৰু এইবাৰৰ যিটো বঁটা, এইবাৰৰ বঁটাটো অহা 3 ছেপ্টেম্বৰ তাৰিখে প্ৰদান কৰা হ'ব আৰু প্ৰদান কৰিব ভাৰতবৰ্ষৰ উপৰাষ্ট্ৰপতি সন্মানীয় ভেংকায়া নাইডু ডাঙৰীয়াই। আৰু একেধৰণে আমি যি শংকৰদেৱ বঁটা দিওঁ, সেই এৱাৰ্ডৰো মাননি পৰৱৰ্তী সময়ত অসম চৰকাৰে বহুৱাৰ সিদ্ধান্ত লৈছে। আজি এইটো ফিক্স কৰা নাই, কিন্তু আজি সিদ্ধান্ত ৰাজ্যিক কেবিনেটত আদৰ্শ বিদ্যালয় সন্দৰ্ভতো যেহেতু আজি সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। ৰাজ্যত 25খন আদৰ্শ বিদ্যালয় চলি আছে। আৰম্ভ কৰা হ'ব আদৰ্শ বিদ্যালয়সমূহৰ সংগঠন। 126টা সমষ্টিত হ'ব এখনকৈ আদৰ্শ বিদ্যালয়। অসমত বৰ্তমান 25খন আদৰ্শ বিদ্যালয় আছে আৰু চেংচন হৈ আছে 76খন। 25খন আমাৰ আদৰ্শ বিদ্যালয় এই মুহূৰ্তত চলি আছে আৰু এই মুহূৰ্তলৈকে টোটেল এই 25খনৰ সৈতে চেংচন লৈছে 74খন। আজিৰ কেবিনেটে সিদ্ধান্ত লৈছে আদৰ্শ বিদ্যালয় সংগঠন এটা খোলাৰ কাৰণে। যেনেকৈ কেন্দ্ৰীয় বিদ্যালয় সংগঠন থাকে, ঠিক তেনেকৈ অসম চৰকাৰৰ আণ্ডাৰত যিখিনি আদৰ্শ বিদ্যালয় আছে সেইখিনি পৰিচালিত কৰিবলৈ আদৰ্শ বিদ্যালয় সংগঠন খোলাৰ ব্যৱস্থা আজিৰ ব্যৱস্থাৰ কাৰণে আজিৰ কেবিনেটে সিদ্ধান্ত লৈছে। আৰু আজিৰ কেবিনেটে অসমৰ 126টা সমষ্টিত অতি কমেও এখনকৈ আদৰ্শ বিদ্যালয় স্থাপন কৰাৰ কাৰণে সিদ্ধান্ত লৈছে। আৰু আজি ৰাজ্যিক কেবিনেটত কেন্দ্ৰীয় প্ৰতিৰক্ষা বিভাগত কৰ্মৰত অসমৰ কৰ্মচাৰীলৈ বিশেষ পদক্ষেপৰ কথা ঘোষণা কৰা হৈছে। লাইন অফ ডিউটিত নিহতৰ পৰিয়াললৈ 50 লাখ টকাৰ সাহায্যৰ সিদ্ধান্ত। অসম আৰক্ষী গৃহৰক্ষী জোৱানৰ বাবেও এই সুবিধা থাকিব। অসমৰ আৰ্মিত কাম কৰা বা CRPFত কাম কৰা ব্যক্তি অসমত বা অসমৰ বাহিৰত মৃত্যুমুখত পৰে, তেওঁলোকক লাইন অফ ডিউটিত যদি এতিয়াৰ পৰা মৃত্যু হয়, আগতে কেনেকুৱা আছিলে ইনচাৰ্জেঞ্চিৰ এগেইনষ্টত যদি কাউণ্টাৰ ইনচাৰ্জেঞ্চি এনেকুৱা যদি অভিযানত মৃত্যু হৈছিল তেতিয়া দিয়াৰ ব্যৱস্থা আছিলে। মই আকৌ কৈছোঁ, আগতে অসমৰ কোনোবা এগৰাকী যদি আৰ্মি বা অসমৰ যদি কোনোবা এগৰাকী CRPFৰ ব্যক্তি কাউণ্টাৰ ইনচাৰ্জেঞ্চিৰ অভিযানত যদি অসম বা অসমৰ বাহিৰত মৃত্যুমুখত পৰিছিল, তেতিয়া অসম চৰকাৰে 20 লাখকৈ টকা দিছিল। কিন্তু এতিয়াৰ পৰা অকল কাউণ্টাৰ ইনচাৰ্জেঞ্চি অভিযান নহয়, এনি কাইণ্ড অফ লাইন অফ ডিউটি। এনি কাইণ্ড অফ লাইন অফ ডিউটি মানে যদি কোনোবা এজন ব্যক্তি ডিউটিত গৈ থাকোঁতে এক্সিডেণ্টতো ঢুকাইছে ডিউটিত গৈ থাকোঁতে, বা যদি কোনোবা এখন শত্ৰু ৰাষ্ট্ৰৰ লগত যুদ্ধ হ'ল বহিৰাষ্ট্ৰৰ লগত, তেতিয়া যদি ঢুকাইছে, মানে যিকোনো ধৰণৰ লাইন অফ ডিউটিত ঢুকালে অসমৰ CRPF বা অসমৰ আৰ্মিৰ কোনোবা জোৱান বা বিষয়াক অসম চৰকাৰে 50 লাখকৈ টকা দিয়াৰ সিদ্ধান্ত লৈছে। ঠিক তেনেকৈ অসমৰ যদি অসম পুলিচৰ জোৱান, অসম পুলিচৰ বিষয়া আৰু হোমগাৰ্ড আৰু যদি আমাৰ VDPৰ যদি কোনো ব্যক্তি লাইন অফ ডিউটিত মৃত্যু হয়, তেখেতসকলকো 20 লাখ টকাৰ পৰিৱৰ্তে 50 লাখকৈ টকা দিয়াৰ সিদ্ধান্ত লোৱা হৈছে। এইটো অত্যন্ত গুৰুত্বপূৰ্ণ। যিসকলে দেশ মাতৃৰ কাৰণে নিজৰ জীৱন ত্যাগ কৰে, তেওঁলোকৰ পৰিয়ালক অসম চৰকাৰে এইখিনি দিয়াৰ সিদ্ধান্ত লৈছে। মানে লাইন অফ ডিউটি হ'ব লাগিব, এনি কাইণ্ড অফ ডিউটি ইন দ্য লাইন, আৰু তেখেতলোকৰ নেক্সট অফ কিনক 20 লাখৰ ঠাইত 50 লাখ টকা দিয়াৰ সিদ্ধান্ত আজিৰ কেবিনেটে লৈছে। অসম চাহ নিগমৰ শ্ৰমিকলৈ বনাছ চাহ শ্ৰমিকৰ বনাছৰ বাবে খৰচ কৰা হ'ব 24 কোটি টকা ধাৰ্য কৰা হৈছে আজিৰ কেবিনেটত। আৰু লগতে নাম সলনি অসম ৰত্ন, অসম বিভূষণ, অসম ভূষণ বঁটাৰ এতিয়াৰ পৰা হ'ব অসম বৈভৱ, অসম সৌৰভ, অসম গৌৰৱ বঁটা। নৱেম্বৰৰ পৰা আৰম্ভ হ'ব মিছন বসুন্ধৰা আঁচনিৰ কাম। ATCৰ বাগান আছে, ATCৰ বাগানৰ যিসকল আমাৰ বনুৱা ভাই আছে,
পূজাৰ কাৰণে 20% 20% বোনাছ দিয়াৰ কাৰণে অসম চৰকাৰে আজি সিদ্ধান্ত লৈছে আৰু তাৰ কাৰণে অসম চৰকাৰে ব্যয় কৰিব 24 কোটি টকা 24 কোটি টকা এটিচিৰ বাগানৰ আমাৰ অসম চৰকাৰৰ যিখিনি বাগান আছে আমাৰ যিখিনি বাগান আছে এটিচিৰ তেওঁলোকক আমি 20% বোনাছ দিম আৰু 20% বোনাছ মানে হ'ব আমি 20% বোনাছৰ কাৰণে 24 কোটি টকা খৰচ কৰিম আমি সিদ্ধান্ত লৈছিলোঁ যে অসমৰ বিভিন্ন ক্ষেত্ৰত পাৰদৰ্শিতা প্ৰদৰ্শন কৰা লোকক আমি অসম ৰত্ন অসম বিভূষণ অসম ভূষণ দিম বুলি আমি সিদ্ধান্ত লৈছিলোঁ আমি আজি প্ৰায় 2 মাহ হোৱাৰ আগতে এই সিদ্ধান্ত ঘোষণা কৰিছিলোঁ এই যিকেইটা অসম ৰত্ন অসম ভূষণ অসম বিভূষণৰ নামকেইটা আমি চেঞ্জ কৰিব খুজিছোঁ যিটো ভাৰত চৰকাৰে বিভূষণ ভূষণ বা ভাৰত ৰত্নৰ এৱাৰ্ড দিয়ে গতিকে একে হ'লে অলপ শুনিবলৈকে ভাল নহয় গতিকে আজি আমি এই এৱাৰ্ড কেইটা অসম বৈভৱ অসম সৌৰভ আৰু অসম গৌৰৱ নামেৰে নামাঙ্কিত কৰাৰ সিদ্ধান্ত লৈছোঁ তিনিটা অসম বৈভৱ অসম ৰত্ন অসম বৈভৱ অসম ৰত্ন টপ বুলি তেনেকৈ কোৱা নাই আমি অসম যিটো ভাৰত ৰত্ন আমি যিটো অসম ৰত্ন কৈছিলোঁ এইটো অসম বৈভৱ হ'ব হ'ল আৰু যিটো অসম বিভূষণ আছিলে সেইটো অসম সৌৰভ হ'ব আৰু অসম ভূষণ আছিলে সেইটো হৈছে অসম গৌৰৱ হ'ব অসম গৌৰৱ এমাউণ্ট কেইটা আগতেও কৈছিলোঁ আজি কৈ দিম নেকি আকৌ অসম বৈভৱত পাব 5 লাখ টকা আৰু মেডেল আৰু চাইটেশ্যন অসম সৌৰভত পাব 3 লাখ টকা উইথ এ মেডেল এণ্ড এ চাইটেশ্যন অসম গৌৰৱত পাব 2 লাখ টকা উইথ এ মেডেল এণ্ড এ চাইটেশ্যন হোৱাইট হাউচত নৰেন্দ্ৰ মোদী জো বাইডেনৰ বৈঠক বাইডেন ৰাষ্ট্ৰপতি নিৰ্বাচিত হোৱাৰ পিছত ভাৰতৰ সৈতে প্ৰথমখন বৈঠক ভাৰত আমেৰিকাৰ দ্বিপাক্ষিক সম্পৰ্ক সুদৃঢ় কৰাৰ পোষকতা আলোচনাত স্থান লাভ কৰিছে কেইবাটাও গুৰুত্বপূৰ্ণ বিষয় ভাৰত আমেৰিকাৰ দ্বিপাক্ষিক সম্বন্ধ সুদৃঢ় কৰাৰ পোষকতা কৰা হৈছে আজিৰ এই গুৰুত্বপূৰ্ণ বৈঠকত আলোচনাত আৰু কেইবাটাও গুৰুত্বপূৰ্ণ বিষয়ে স্থান লাভ কৰিছে হোৱাইট হাউচত এই গুৰুত্বপূৰ্ণ বৈঠক নৰেন্দ্ৰ মোদী জো বাইডেনৰ এই বৈঠক আৰু ভাৰতৰ প্ৰথমখন বৈঠকৰ ইতিমধ্যে অন্ত পৰিছে আৰু বৈঠকৰ অন্তত ভাৰত আমেৰিকাৰ দ্বিপাক্ষিক সম্পৰ্ক সুদৃঢ় কৰাৰ ক্ষেত্ৰত পোষকতা কৰাৰ কথা ঘোষণা কৰা হৈছে আৰু লগতে বহুকেইটা গুৰুত্বপূৰ্ণ প্ৰসংগই স্থান লাভ কৰিছে বুলি জানিব পৰা গৈছে আৰু হোৱাইট হাউচৰ সম্পন্ন হয় বহু চৰ্চিত এইখন বৈঠক আৰু জো বাইডেন ৰাষ্ট্ৰপতি নিৰ্বাচিত হোৱাৰ পিছত যিহেতু ভাৰতৰ সৈতে এয়া প্ৰথম বৈঠক আৰু ইতিমধ্যে বৈঠকৰ সমাপ্তি ঘটিছে আৰু বৈঠকৰ অন্তত ইতিমধ্যে আমি জনাইছোঁ হোৱাইট হাউচত যি বৈঠক অনুষ্ঠিত হৈছিল তাত আৰু এই মুহূৰ্তত আমি জনাব বিচাৰিছোঁ যে বৈঠক বৰ্তমানো অব্যাহত আছে আৰু ইতিমধ্যে আমি জনাই আছোঁ যে আলোচনাত কেইবাটাও যিহেতু গুৰুত্বপূৰ্ণ প্ৰসংগই স্থান লাভ কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ এই আমেৰিকাৰ ভ্ৰমণ আৰু হোৱাইট হাউচত যিহেতু নৰেন্দ্ৰ মোদী জো বাইডেনৰ এই গুৰুত্বপূৰ্ণ বৈঠক চলি আছে আৰু এই বৈঠক সন্দৰ্ভত ইতিমধ্যে আমি আপোনালোকক জনাইছোঁ যিহেতু ভাৰত আমেৰিকাৰ সম্বন্ধ দ্বিপাক্ষিক যি সম্পৰ্ক সেয়া সুদৃঢ় কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰাৰ লগতে কেইবাটাও বিষয়ে স্থান লাভ কৰিছে বুলি জানিব পৰা গৈছে এই গুৰুত্বপূৰ্ণ বৈঠক আৰু বৈঠকৰ কিছু দৃশ্য আমি আপোনালোকক এই মুহূৰ্তত দেখুৱাইছোঁ বৰ্তমান বৈঠক যিহেতু অব্যাহত আছে হোৱাইট হাউচত অনুষ্ঠিত হৈছে এই গুৰুত্বপূৰ্ণ বৈঠক ভাৰত আমেৰিকাৰ মাজত দ্বিপাক্ষিক সম্বন্ধ সুদৃঢ় কৰাৰ উদ্দেশ্যে বৈঠক
ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সৈতে জো বাইডেনৰ হোৱাইট হাউচত এই বৈঠক আৰু বৰ্তমান বৈঠকৰ দৃশ্য আমি দেখুৱাই আছো চলি আছে এইখন গুৰুত্বপূৰ্ণ বৈঠক আগৈছো পৰৱৰ্তী খবৰলৈ 3 জনলৈ বৃদ্ধি হৈছে চিপাঝাৰৰ ধলপুৰ কাণ্ডত মৃত্যু হোৱা লোকৰ সংখ্যা ধলপুৰ কাণ্ডক পূৰ্ব পৰিকল্পিত আখ্যা দি সাংসদ দিলীপ শইকীয়াই কয় আৰক্ষীক আক্ৰমণৰ বাবে ৰচনা কৰা হৈছিল ষড়যন্ত্ৰ কোনো কাৰণতে গৰুখুটি কৃষি প্ৰকল্পৰ কাম বন্ধ নহয় বুলি স্পষ্ট কৰি দি এই কৃষি প্ৰকল্পটোৰ দায়িত্বত থকা বিধায়ক পদ্ম হাজৰিকাৰ ঘোষণা গৰুখুটি স্থাপন কৰা হ'ব নিৰাপত্তাৰক্ষীৰ শিবিৰ প্ৰসংগ ধলপুৰ কাণ্ড মৃতকৰ সংখ্যা 3 জনলৈ বৃদ্ধি জিএমচিএইচত চিকিৎসাধীন 11 জন উত্তেজনা অব্যাহত গৰুখুটিত দৰঙৰ চিপাঝাৰৰ গৰুখুটিৰ ধলপুৰত বৃহস্পতিবাৰে উচ্ছেদ অভিযান চলাবলৈ যোৱা আৰক্ষী প্ৰশাসনৰ লোকৰ সৈতে বেদখলকাৰীৰ যি সংঘাতৰ সৃষ্টি হৈছিল সেই ঘটনাত নিহতৰ সংখ্যা 3 জনলৈ বৃদ্ধি পাইছে আহত হৈছে দুই পক্ষৰে বহুকেইজন লোক ইতিমধ্যে আহত 11 জনক ভৰ্তি কৰোৱা হৈছে জিএমচিএইচত আহতসকলৰ 3 জন আৰক্ষীৰ লোক এয়া শুকুৰবাৰৰ জিএমচিএইচৰ দৃশ্য বেদখলকাৰীৰ দাৰঘাপত আহত 3 আৰক্ষীৰ লগতে আন আহতসকল চিকিৎসাধীন জিএমচিএইচৰ বিছনা গুৱাহাটী মেডিকেল কলেজত কালি ৰাতি 11 জন পেচেণ্টছ আহিছে 11 জনৰ ভিতৰত পুলিচ পাৰ্চনেল 3 জন আছে মুনিৰ আহমেদৰ ব্লিড হৈছে মূৰত ডুব পাইছে হেমাটমা এটা আছে আৰু চিলাইও কৰা গৈছে চিপাঝাৰৰ ধলপুৰ কাণ্ডই সমগ্ৰ ৰাজ্যতে প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰাৰ সময়তে দৰঙৰ অতিৰিক্ত আৰক্ষী অধীক্ষকৰ মন্তব্য ধলপুৰৰ পৰিস্থিতি এতিয়া নিয়ন্ত্ৰণাধীন আৰক্ষীয়ে প্ৰথমে আক্ৰমণ কৰা নাছিল বেদখলকাৰীয়েহে জাঠি জোং লৈ আৰক্ষী আক্ৰমণ কৰিছিল বৰ্তমান পৰিস্থিতি নিয়ন্ত্ৰণত আছে কোনো অপ্ৰীতিকৰ ঘটনা আৰু হোৱা নাই হয় কালি আমি প্ৰথমে যেতিয়া এভিকশ্যনৰ কাৰণে যাওঁ আপোনাৰ জেচিবি আছিলে ট্ৰেক্টৰ আছিলে তেওঁলোকে বাধা প্ৰদান কৰে ইপিনে বৃহস্পতিবাৰৰ ধলপুৰ কাণ্ড প্ৰসংগত মন্তব্য কৰি মঙলদৈ লোকসভা সমষ্টিৰ সাংসদ তথা বিজেপিৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক দিলীপ শইকীয়াই কয় ধলপুৰ কাণ্ড পূৰ্ব পৰিকল্পিত আৰক্ষীক আক্ৰমণৰ ষড়যন্ত্ৰ ৰচনা কৰা হৈছিল পৰিকল্পিত গোটেই ঘটনাটো এই আক্ৰমণটো বহুতে কৈছে অনাকাংক্ষিত পৰিৱেশ নহয় এইটো এটা পৰিকল্পিতভাৱে পুলিচৰ ওপৰত আক্ৰমণৰ ষড়যন্ত্ৰ ৰচনা কৰা হৈছিল গৰুখুটি কৃষি প্ৰকল্পৰ দায়িত্বত থকা বিধায়ক পদ্ম হাজৰিকাৰ স্পষ্ট মত কোনো কাৰণতে বন্ধ নহয় গৰুখুটি কৃষি প্ৰকল্পৰ কাম কৃষি প্ৰকল্পত নিয়োজিত থলুৱা যুৱক যুৱতীৰ নিৰাপত্তাৰ বাবে নিৰাপত্তাৰক্ষীৰ শিবিৰ স্থাপন কৰা হ'ব গৰুখুটিত তাত কেম্পৰ ব্যৱস্থা হ'ব নিৰাপত্তা ব্যৱস্থাটো কটকটীয়া কৰা হ'ব আমাৰ যিখিনি সংগঠিত ৰূপত কৃষি বিপ্লৱ কৰিবলৈ যিখিনি আমি যুৱক যুৱতীক লৈ থলুৱা যুৱক যুৱতীক লৈ আগবাঢ়িছোঁ আপোনালোকে দেখিছে 500 যুৱক যুৱতীক আমি সংগঠিত কৰি কৃষি কৰ্ম আৰম্ভ কৰিছোঁ ধলপুৰ কাণ্ডৰ বিৰোধিতাৰে দৰং উপায়ুক্তৰ কাৰ্যালয়ত শুকুৰবাৰে ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰে প্ৰদেশ কংগ্ৰেছে প্ৰতিবাদী কাৰ্যসূচীৰ সময়ত প্ৰশাসনৰ লোকৰ সৈতে হতাহতিৰো সৃষ্টি হয় কংগ্ৰেছৰ প্ৰতিবাদকাৰীসকলৰ ধলপুৰ কাণ্ডৰ বিৰোধিতাৰে শুকুৰবাৰে আমচু সংখ্যালঘু সংগ্ৰাম সমিতি আহ্বান জনোৱা 12 ঘণ্টীয়া দৰং জিলা বন্ধৰ কোনো প্ৰভাৱ নপৰিল জিলা সদৰ মঙলদৈত ভাবে ইয়াত তৃতীয় চতুৰ্থ পক্ষ নাই সম্পূৰ্ণ বিজেপিৰ পক্ষই বিজেপিয়ে ষড়যন্ত্ৰমূলকভাৱে এই হত্যাকাণ্ডটো সংঘটিত কৰিছে আৰু কেৱল সংখ্যালঘুসকলক নিধনযোগ্য চলাবৰ কাৰণে আৰু মানে বিজেপিয়ে যিটো ৰাজনৈতিক উদ্দেশ্য বা তেওঁ লাভালাভ ল'ব সেই লাভালাভৰ উদ্দেশ্যে এই ঘটনাটো তেওঁলোকে সংঘটিত কৰিছে ব্যুৰো ৰিপৰ্ট ND24 আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয়
সৰ্বোত্তমৰ দৌৰত।